সকল প্ৰভাত বৰা ইউটিউব চেনেললৈ স্বাগতম। বহুত ভাগৰুৱা হৈ আছোঁ। আজি এটা বিশেষ ভিডিঅ' লৈ পেলাই আপোনালোকৰ আহিছোঁ। আজি পুৱা 6টা বজাতে আজি সমবেত হৈছোঁ গহপুৰ আৰবান ক্লাষ্টাৰৰ অধীনত চিভিল মহকুমা অধিপতিৰ কাৰ্যালয়ৰ সংযোগত আজি বিঅ' অফিচৰ কাৰ্যালয় সমূহীয়া প্ৰচেষ্টাত আজি প্ৰভাত ফেৰী যি প্ৰগ্ৰেম সেই প্ৰগ্ৰেম আয়োজন কৰা হৈছিলে। এই প্ৰভাত ফেৰী প্ৰগ্ৰেমত মই সবিশেষ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাওক, আহি আছে প্ৰভাত ফেৰী। মাননীয় এই গহপুৰ সমষ্টিৰ বিধায়ক কেতিয়াৰ উপস্থিত আছে। বন্দে বন্দে বন্দে। ঘরে ঘরে ত্রিরঙ্গ পতাকা, हर घर तिरंगा, हर घर तिरंगा, ঘরে ঘরে ত্রিরঙ্গ পতাকা, हर घर तिरंगा, हर घर तिरंगा। উজালা ফুফলা জননী আই প্রাণরে আপন ঠাই। জাগত জিলিকা মোরে দেশ জগতত পাবলে নাই। দেখ বুলিলে নালাগে আদেশ, তোরে হৈ মৰিমে একতাৰে ৰাজৰীৰে বান্ধি আমাৰ জনমভূমি। ছাৰ, আজি যি প্ৰভাত ফেৰী প্ৰগ্ৰেম উলিওৱা হ'ল, এই প্ৰগ্ৰেমটো আপোনাৰ ছাৰ মতামত জনাব। মোৰ মতামত মানে এয়া প্ৰথম এনেকুৱা দৃশ্য উপভোগ কৰিব পাৰিছোঁ। মূল কথা হ'ল কি যে প্ৰভাত ফেৰীৰ যেতিয়া আমি আমাৰ চিভিল এডুকেশ্যন, স্থানীয় বিধায়ক আৰু আমাৰ কাৰ্যালয়ৰ সমূহ বিষয় বিভাগ যেতিয়া অনুপ্ৰেৰণা যোগাইছে, সেইকাৰণে এই প্ৰভাত ফেৰীটো বেছি ছাকচেছ দেখা গৈছে। বিধায়ক ছাৰে নিজেই ইয়াত আহি অংশগ্ৰহণ কৰিছে আৰু এই প্ৰভাত ফেৰীটোৰ দীৰ্ঘত্ব এইটো ৭৫ মিটাৰ ফ্লেগেৰে প্ৰভাত ফেৰীটো আৰম্ভ কৰা হয়। এয়া এটা বিশেষ বৈশিষ্ট্য দেখা গৈছে আৰু ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণৰ লগতে অভিভাৱকৰ অংশগ্ৰহণ, প্ৰায় 10,000 ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰিছে। ইয়াৰ উপৰিও বিভিন্ন বিদ্যালয়ৰ শিক্ষাগুৰুসকল আৰু অভিভাৱকসকলে অংশগ্ৰহণ কৰা দেখা যায় আৰু প্ৰায় 5 কিলোমিটাৰ ধৰি এই প্ৰভাত ফেৰীটো উলিওৱা হয় আৰু সমাপ্ত 6 বজাত আৰম্ভ কৰি 7 বজাত সমাপ্তি ঘোষণা কৰা হয়। ছাৰ, আজি নিৰ্দিষ্ট সময়ৰ ভিতৰত এই যিটো প্ৰভাত ফেৰী প্ৰগ্ৰেমটো শেষ হৈ গৈছে। ইয়াৰ বাবে কিছু আমাৰো ভাল লাগিছে, আপোনালোকেও মই ভাল লাগিছে, গম পাইছোঁ। এই প্ৰভাত ফেৰী প্ৰগ্ৰেমটো আৰু আমাৰ যি ছয়দুৱাৰ ব্লকত কেনেদৰে অনুষ্ঠিত হৈ আছে? ছয়দুৱাৰ ব্লকত আমাৰ কোনো এখন বিদ্যালয় প্ৰভাত ফেৰীৰ পৰা বাছি যোৱা নাই। প্ৰত্যেকেই নিজৰ নিজৰ উদ্যোগত নিজৰ এলেকাত কৰিছে। ইয়াত আমি খণ্ড পৰ্যায়ত সমূহীয়াভাৱে কৰিছোঁ আজিৰটো, আৰু আগতে আমাৰ বিভিন্ন বিদ্যালয়ত আজিও হৈ আছে। গ্ৰাম্য অঞ্চলৰ বিদ্যালয়বিলাকত কোনো এখন বিদ্যালয় ৰৈ যোৱা নাই যে প্ৰভাত ফেৰী নকৰাকৈ থকা নাই, প্ৰত্যেকে কৰিছে। থেংক ইউ ছাৰ। ছাৰ, আপোনাৰ পৰা জানিব বিচাৰিছোঁ যি আমাৰ এই প্ৰভাত ফেৰী অনুষ্ঠানটো ৰেলী আয়োজন কৰিছে চেণ্ট্ৰেলি মানে আৰবান ক্লাষ্টাৰ লৈ পেলাই, ইয়াত আপোনাৰ মতামত কি? ছয়দুৱাৰ শিক্ষাখণ্ডৰ উদ্যোগত গহপুৰ নগৰ মণ্ডল সমূহ কেন্দ্ৰৰ সমূহ বিদ্যালয়ৰ সহযোগত আজি এই আজাদী কা অমৃত মহোৎসৱৰ প্ৰভাত ফেৰী অনুষ্ঠানটি আমি আয়োজন কৰিছিলোঁ। আৰু ইয়াত ছাত্ৰ ছাত্ৰী, শিক্ষাগুৰু, অভিভাৱক, ৰাইজৰ যি অভূতপূৰ্ব সঁহাৰি, এই সঁহাৰিত আমি অভিভূত হৈছোঁ। আমাৰ মাননীয় বিধায়ক মহোদয় আহিছিল এই প্ৰভাত ফেৰী উদ্বোধন লগতে অংশগ্ৰহণ কৰিবৰ কাৰণে। আমাৰ এই অনুষ্ঠানভাগ আয়োজন কৰা গহপুৰ মহকুমাৰ সন্মানীয় মহকুমাধিপতি মহোদয়ে যথেষ্ট আগভাগ লৈছিলে, কিন্তু অসুস্থতাৰ কাৰণে তেখেত আহিব নোৱাৰিলে। তেখেত অহা হ'লে আমাৰ আৰু ভাল লাগিলহেঁতেন। কিন্তু তথাপিও ইয়াত ছাত্ৰ ছাত্ৰীৰ যিটো উদ্যম, শিক্ষাগুৰুসকলৰ যিটো উৎসাহ, এইটো দেখি আমি অতি আনন্দিত হৈছোঁ। খুব ভাল লাগিছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে দেশৰ এই অমূল্য স্বাধীনতা বুজি পাইছে আৰু এই স্বাধীনতাৰ যি সংগ্ৰাম মহামানৱ মহাত্মা গান্ধীয়ে কৰিছিল, এই সংগ্ৰামখন বৰ্তমান সময়ত এখন নতুন বেলেগ সংগ্ৰামলৈ পৰিণত হৈছে। 1947 চনৰ 15 আগষ্টত দেশ স্বাধীন হ'ল, গতিকে স্বাধীনতাৰ সংগ্ৰামখন শেষ হ'ল, কিন্তু তাৰ পিছত আমাৰ নতুন নতুন সংগ্ৰাম আৰম্ভ হ'ল। আজি আমাৰ সন্মুখত প্ৰকৃতিৰ যি ভাৰসাম্য নষ্ট হৈছে, সেই ভাৰসাম্য ৰক্ষাৰ যিখন সংগ্ৰাম, এই সংগ্ৰামত আজি অৱতীৰ্ণ হৈছোঁ। ভাৰতবৰ্ষৰ মহামান্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ
সহযোগত ছয়দুৱাৰ শিক্ষাখণ্ডৰ সমূহ বিদ্যালয়ত আৰু কাৰ্যালয়ত আমি শ্যামলী চৌহদ কাৰ্যসূচী অনুষ্ঠিত কৰি প্ৰত্যেক বিদ্যালয়তে ন্যূনতম পাঁচজোপাকৈ গছ পুলি আমি ৰোপণ কৰিছোঁ আৰু সেই গছ পুলি ডাঙৰ দীঘল যত্ন লালন পালন কৰি ডাঙৰ দীঘল কৰিবৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ যাতে এই গছ পুলিবোৰ ডাঙৰ হৈ আমাৰ প্ৰকৃতিৰ যি ভাৰসাম্য নষ্ট হৈছে সেই ভাৰসাম্য ৰক্ষাত যাতে অৰিহণা যোগায়। এইখন এখন আমাৰ সংগ্ৰাম। তাৰপিছত দ্বিতীয় সংগ্ৰাম আহি গ'ল আমাৰ ড্ৰাগছৰ বিৰুদ্ধে। এই সংগ্ৰামখন মাননীয় মুখ্যমন্ত্ৰী দেৱে আগবঢ়াই লৈ গৈছে। আমি ৰাইজে তাত সহযোগ কৰিছে, প্ৰশাসনে সহযোগ কৰিছে। গতিকে এই সংগ্ৰামখনতো আমি জয়ী হ'ব লাগিব। তাৰপিছত আমি দুৰ্নীতি বিৰোধী সংগ্ৰামখনতো আমি জয়ী হ'ব লাগিব। সন্ত্ৰাসবাদৰ বিৰোধী সংগ্ৰামখনতো আমি জয়ী হ'ব লাগিব। গতিকে স্বাধীনতা সংগ্ৰাম শেষ হ'ল যদিও আমাৰ কিন্তু এই সংগ্ৰামবিলাক আছে। তাৰ লগতে আমাৰ শিক্ষাৰ ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলে যি পাৰদৰ্শিতা, সেই পাৰদৰ্শিতাৰ সৈতে তেওঁলোক আগবাঢ়িব লাগিব। বিভিন্ন বৃত্তিত তেওঁলোক প্ৰতিষ্ঠিত হৈ দেশৰ সেৱা যদি কৰিব পাৰে তেতিয়াহে দেশ আগবাঢ়ি যাব। এইখিনিয়ে আজি এই মুহূৰ্তত মোৰ ক'বলগীয়া। ধন্যবাদ। ধন্যবাদ ছাৰ। নাই। ঘরে ঘরে ত্রিরঙ্গ পতাকা ঘরে ঘরে ত্রিরঙ্গ পতাকা উজালা ফলা জননিয়ায় প্রাণরে আগুন ঠাই যাক জিলিকা মোরে দেশ জগতত পাবলৈ নাই দেখ বলিলে নালাগে আদেশ তোরে